এটা পুখুৰীক লৈ এখন গাঁৱৰ দুটা পক্ষৰ মাজত সৃষ্টি হৈছে মতানৈক্য। ঘটনাৰ বিৱৰণী মতে গেলেকী কলগাঁৱৰ এম ই স্কুলৰ নামত 2022 চনতে 3 কঠা 16 লেচা মাটি ডাক নম্বৰৰ 211 আৱৰ্তন পাইছিল। এই স্কুলৰ নামত আৱৰ্তন দিয়া চৰকাৰী ভূমিত আছিল এটা পুখুৰী। এই পুখুৰীটো বৰ্তমান বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ৰাইজৰ লগত আলোচনা কৰি পুতি পেলোৱা সিদ্ধান্ত লৈ কাম আৰম্ভ কৰিছিলে। কিন্তু ইয়াতে বৰ্তমান সৃষ্টি হৈছে একাংশ ৰাইজৰ মাজত মতানৈক্য। স্থানীয় একাংশৰ মতে পুখুৰীটো পুতি দিলে কাষতে লাগি থকা পানী যোগান আঁচনিখনৰ বাবে অসুবিধা হ'ব। গতিকে একাংশ ৰাইজে এই পুখুৰীটো পুতা কাৰ্যক বিৰোধিতা কৰে। বৰ্তমান এই পুখুৰী পুতা কাৰ্য বন্ধ হৈ পৰাত বিদ্যালয় পৰিচালনা সমিতিয়ে নিৰ্দিষ্ট কেইজনমান ব্যক্তিৰ বিৰুদ্ধে কাম বন্ধ কৰাৰ বাবে অভিযোগ আনি গেলেকী থানাত এজাহাৰ দাখিল কৰিছে। বিষয়টো মানে কি, স্কুলৰ যিটো মাটি বসুন্ধৰা আঁচনিত মানে আবণ্টন বিচাৰিছিলে, সেই আবণ্টন মৰ্মে সেইদিনাখন সাধাৰণ সভা এখন দিছিলে, ৰাজহুৱা সভাত তেতিয়া সভাপতি মানে সমীপ বুঢ়াগোহাঁয়ে মানে প্ৰধান শিক্ষক স্কুলত তেওঁৱে কৈছিলে যে 3 কঠা 16 লোচা মাটি আমাক আবণ্টন দিছে। গতিকে লৈ আমাৰ এতিয়া স্কুলৰ পুখুৰীটো পুতিবৰ কাৰণে আমি সিদ্ধান্ত ল'ব লাগে। আৰু সেই মৰ্মে ময়ো ক'লোঁ যে এইটো এটা ঐতিহাসিক পুখুৰী, এই পুখুৰীটো পুতাৰ আগতে আমি যিটো পানী ইয়াৰ পৰা অভাৰফ্ল' হৈ ৱাটাৰ ছাপ্লাই পানীটো তাত সোমায়, সেই পানীটো আগতে ওলোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। কাৰণ মই পঞ্চায়তৰ সভাপতি হৈ থাকোঁতে তেতিয়াই মই এবি ফাণ্ডৰ পৰা মানে এটা ফাণ্ড লৈ সেই নলাটো একদম তাত পেলোৱাৰ ব্যৱস্থা কৰি দিছিলোঁ ৰাইজৰ অভিযোগ মৰ্মে। তাৰপিছতে আকৌ মানে তেতিয়া চিভিল এছ.ডি.অ' আছিলে ৰাকেশ কুমাৰ, তেতিয়া আমাৰ প্ৰধান শিক্ষক আছিলে হানুজালি ছাৰ। আমি ৰাইজৰ এটা হেৰিয়ে লৈ গৈছিলোঁ যে পুখুৰীটো পুতাৰ সিদ্ধান্ত লৈ। তেতিয়া তেখেতে মানে অনুমতি প্ৰদান নকৰিলে। তেতিয়া ক'লে যে আপোনালোকে পুতিবলৈ হ'লেও 1 নল মাটি পুতিব পাৰিব। আৰু সেই মৰ্মে 1 নল মাটি পুতা নহ'ল, কিন্তু সেই অলপকৈ মাটি খহাই কিনাৰে সেয়া অনা হ'ল। আৰু সেইটো পুতিবলৈ হ'লেও বহুত পইচাৰ দৰকাৰ, গতিকে সেই পইচাটো ক'ৰ পৰা পাব, সেইকাৰণে এইটো থাকি গ'ল। তাৰপিছত এতিয়া বৰ্তমান এই সভাখন দি তেতিয়া মই গোটেই কথাটো অৱগত কৰিলোঁ। ৰাইজক ক'লোঁ যে আপোনালোকে দৰকৈ চিন্তা কৰি চাওক, কাৰণ আমাক পুখুৰীটোও লাগে, স্কুলখনো লাগে। পৰাপক্ষত এটা অংশ পুতক, পুতি স্কুলৰ মানে সুবিধাটো কৰি লওক। অহা সোমবাৰে আমি 2 বজাত মিটিংখন দিয়া হৈছে, তাতে আমি সিদ্ধান্তটো ল'ম। যদি ৰাইজে কয় পুতক, কোনোতো বাধা প্ৰদান কৰা নাই। স্কুলৰ পুখুৰীটো এটা অংশ পুতিলেই কালি ৰাতি JCB লগাই সমানো কৰিছে, 2খন গাড়ীয়ে মাটিও পেলাইছে, ৰাতি পেলাইছে। গতিকে এইটো কোনো বাধা দিয়া নাই। মহম্মদ আফতাবুৰ ৰহমান, মই স্কুলৰ প্ৰেচিডেণ্ট হওঁ। কলগাঁও এম ই মাদ্ৰাছা স্কুলৰ। ছাৰে কথাখিনি আপোনাক গোটেইখিনি অৱগত কৰিলেই। তথাপিও যোৱাকালি মানে আকৌ মিটিং এখন হৈছে তেওঁলোকৰ, মানে পানীৰ কাৰণেহে মিটিং হৈছিল। আমাৰ স্কুলটোৰ লগত কোনো পানী জড়িত নহয়। তেওঁলোকে ভাবিছে যে আমি পুখুৰীটো পুতিলে পানীৰ কিবা অসুবিধা হ'ব, কিন্তু একচুৱেলি তাত কোনো অসুবিধা হোৱাৰ কাৰণেই নাই। আমি দেখিছোঁ তাত মানে সৰু সৰু পাইপ দুডাল আছে, যিডাল পাইপ এডাল পাইপ মানে যেতিয়া আমি পুখুৰীটো হেঁচি পিনে তেওঁলোকক মাছ ধৰি দিবলৈ বিচাৰিছিলোঁ, তেতিয়া চাইছিলোঁ এডাল পাইপ সম্পূৰ্ণ মানে সেইদিনাখনে অকণমান খুলি দিয়া হৈছিলে নি, যত সম্ভৱ আমাৰ কোনোবা এজনে খুলি দিছিলে, লগৰ এজনে। তাৰপিছত আকৌ আমি সেইটো লগাই দিয়া হ'ল, লগাই পিনে মানে পুখুৰীটো হেঁচি মাছ ধৰি দিয়া হ'ল। তাৰপিছতে প্ৰায় 71-72 টিপমান মাটি পৰিলে। তাৰপিছত যোৱাকালি তেওঁলোকে কিবা এখন মিটিং কৰি পিনে হয়তো হেৰি কৰিছে, এই যে নিদো বুলি মানে হেৰি কৰিছে, মাটি পেলাবলৈ নিদো, যদি মাটি পেলাবলৈ হয় ইয়াত দন হ'ব ইত্যাদি মানে তেওঁলোকে কয়। সেই গতিকেলৈ মানে আমি মানে প্ৰশাসনৰ ওচৰলৈ আহিছোঁ, তেওঁলোকে আমাক এটা ব্যৱস্থা কৰি দিবৰ কাৰণে। 16 লোচা মানে সৰ্বমুঠ মিলাই 3টা অনুষ্ঠানতে মিলাই। হয়। নহয় 3টা নহয়, 2টা অনুষ্ঠান, LP স্কুল আৰু ME স্কুল, 2টা অনুষ্ঠান মিলাই। হয়। 5 কঠা 16 লোচা মাটি আপোনালোকে আবণ্টন পাইছে, হয়, স্কুলৰ নামত, নহয় জানো? হয়। এইটো এতিয়া আপোনালোকে মানে পুতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়।
গেলেগীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট মাই নিউজ এনি